বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছো ৰাজ্যত ৰঙালীৰ আনন্দ উল্লাস চলি থকাৰ মাজতে ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে তীব্ৰবেগী বাহন বিহু চৰি দলৰ বাহন ৰাজপথতে বাগৰি পৰিছে 13 জনৰ অৱস্থা অতি বেয়া বুলি জানিব পৰা গৈছে 4 জনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতি হৈছে জনাইছো বিগ ব্ৰেকিং মুহূৰ্তত ৰঙালীৰ আনন্দৰ মাজতে ৰাজ্যত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে বিহুৰ আনন্দ চলি থকাৰ মাজতে ৰাজ্যত ভয়ংকৰ দুৰ্ঘটনাত পতিত বিহু দলৰ বাহন আৰু নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰিল বাহনখন 13 জন আহত হোৱাৰ খবৰ হৈ পৰিছে আৰু 14 জনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে 14 জনৰ অৱস্থা অতি সংকটজনক নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথত বাগৰি পৰে বিহু হুঁচৰি দলৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰবেগী বাহন বাগৰি পৰে আহতসকলক লখিমপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে ঘটনাৰ পিছতেই হাহাকাৰ ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি ঘটনাস্থলীত উপস্থিত হৈছে শ শ লোক নাৰায়ণপুৰৰ জখৰিয়াত সংঘটিত হৈছে এক দুৰ্ঘটনা ঘটনাৰ পিছতে হাহাকাৰ লাগিছে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে বিহুৰ আনন্দ উল্লাসৰ মাজতে ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা আমি দৃষ্টান্ত দেখুৱাইছো এক্সক্লুচিভ দৃষ্টান্ত টাইম এটৰ দৰ্শকক বিহুৰ আনন্দ উল্লাসৰ মাজতে লখিমপুৰ মেডিকেল কলেজত বৰ্তমান আহতসকলক ভৰ্তি কৰা হৈছে গুৰুতৰভাৱে আহত হৈ পৰিছে যিহেতু 13 জনকৈ লোক 4 জনৰ অৱস্থাকে সংকটজনক বুলি জানিব পৰা গৈছে নাৰায়ণপুৰৰ জখৰিয়াত ভয়ংকৰ পথ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিছে পথৰ ওপৰতে বিহু হুঁচৰি দলৰ বাহন দুৰ্ঘটনাত পতিত হৈ পৰিছে বিহু দলৰ বাহন ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আমি দৃষ্টান্ত দেখুৱাই আছো বিহুৰ আনন্দ উল্লাস চলি আছে ৰাজ্যজুৰি ৰঙালীৰ আনন্দ উল্লাস চলি থকাৰ মাজতে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰিছে বিহু দলৰ বাহন 13 জনৰ আহত হোৱাৰ খবৰ আহি পৰিছে 4 জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে আৰু বৰ্তমান ঘটনা সংঘটিত হোৱাৰ পিছত লখিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে গুৰুতৰভাৱে আহত আৰু সংকটজনক অৱস্থাত থকা লোকক আমি দৃষ্টান্ত দেখুৱাই আছো ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে পথৰ ওপৰতে বাগৰি পৰিছে বিহু হুঁচৰি দলৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰিছে বিহু হুঁচৰি দলৰ বাহন গুৰুতৰভাৱে আহত আৰু সংকটজনক অৱস্থাত থকা 4 গৰাকী গুৰুতৰভাৱে আহত 13 গৰাকী বৰ্তমান মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে লখিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে ঘটনাৰ পিছতে এতিয়া লাগিছে হাহাকাৰ উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে আমি দৃষ্টান্ত দেখুৱাইছো লখিমপুৰ মেডিকেল কলেজলৈ বৰ্তমান নিহত আহত আৰু গুৰুতৰভাৱে আহত লোকসকলক প্ৰেৰণ কৰা হৈছে পথৰ ওপৰতে নিয়ন্ত্ৰণ হেৰুৱাই বিহু হুঁচৰি দলৰ বাহন বাগৰি পৰে বিহুৰ আনন্দ উল্লাস চলি আছে ৰাজ্যজুৰি ৰঙালীৰ আনন্দ উল্লাস চলি থকাৰ মাজতে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰিছে বিহু দলৰ বাহন 13 জন আহত হোৱাৰ খবৰ আহি পৰিছে আমাৰ হাতত 4 জনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে সংকটজনক অৱস্থাত তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথত বাগৰি পৰে বিহু হুঁচৰি দলৰ বাহন আৰু আহতসকলক লখিমপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি নাৰায়ণপুৰৰ জখৰিয়াত সংঘটিত হৈছে দুৰ্ঘটনা আমি দৃষ্টান্ত দেখুৱাইছো টাইম এটৰ দৰ্শকক এক্সক্লুচিভ দৃষ্টান্ত টাইম এটৰ দৰ্শক দেখুৱাইছো ৰাজ্যজুৰি ৰঙালী আনন্দ উল্লাস চলি আছে ৰঙালীৰ আনন্দ উল্লাস চলি থকাৰ মাজতে ভয়ংকৰ দুৰ্ঘটনা ৰাজ্যবাসীয়ে বহাগ বিহুৰ আনন্দ উল্লাসত মগন হৈ থকাৰ সময়তে দুৰ্ঘটনাত পতিত হৈ পৰিছে বিহু হুঁচৰি দলৰ বাহন ৰাজপথতে এনেদৰে দুৰ্ঘটনাত পতিত হৈ পৰিছে নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হৈ পৰিছে বাহন আৰু কেইবাগৰাকী লোক আহত হোৱাৰ খবৰ আহি পৰিছে মুহূৰ্তত 13 গৰাকী লোক আহত হৈ পৰিছে আৰু 4 গৰাকীৰ অৱস্থা অতি গুৰুতৰ বুলি জানিব পৰা গৈছে সংকটজনক অৱস্থাত তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যজুৰি ৰঙালীৰ আনন্দ উল্লাস চলি আছে ৰাজ্যবাসীয়ে এতিয়া ৰঙালীৰ আনন্দ উল্লাসত মগন হৈ থকাৰ সময়তে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰিছে বিহু দলৰ বাহন 13 জন লোক আহত হোৱাৰ খবৰ আহি পৰিছে আমি দৃষ্টান্ত দেখুৱাইছো কেৱল টাইম এটৰ দৃষ্টান্ত 4 জনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে 4 জনৰ অৱস্থা গুৰুতৰ আৰু বৰ্তমান লখিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে আহত লোকসকলক ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যত এতিয়া ৰঙালীৰ আনন্দ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ জনতাই ৰাজ্যবাসীয়ে আনন্দ উল্লাসত মগন হৈ আছে ৰঙালীৰ আনন্দত মতলীয়া হৈ থকাৰ সময়তে বিহু হুঁচৰিৰ দল এটা দুৰ্ঘটনাত পতিত হৈ পৰিছে ৰাজপথতে দুৰ্ঘটনাত পতিত হৈ পৰিছে বিহু হুঁচৰিৰ দল নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে দুৰ্ঘটনা সংঘটিত হৈছে আমি দৃষ্টান্ত দেখুৱাই আছো 13 জন আহত হোৱাৰ খবৰ আহি পৰিছে 4 জনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথতে বাগৰি পৰে
বিহু হুঁচৰি দলৰ বাহন আহতসকলক লখিমপুৰ মেডিকেল কলেজ হাস্পতাললৈ ভৰ্তি কৰোৱা হৈছে লৈ যোৱা হৈছে ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি নাৰায়ণপুৰ জকৰিয়াত সংঘটিত হৈছে দুৰ্ঘটনা বিহুৰ আনন্দ উল্লাস চলি থকাৰ মাজতে ৰাজ্যত ভয়ংকৰ দুৰ্ঘটনা আমি দৃশ্যাংশ দেখুৱাই আছো দুৰ্ঘটনাত পতিত হৈ পৰিছে বিহু হুঁচৰি দলৰ বাহন আৰু 13জন আহত হোৱাৰ খবৰ আহি পৰিছে 4জনৰ অৱস্থাটো গুৰুতৰ বুলি জানিব পৰা গৈছে আৰু সংকটজনক অৱস্থাত লখিমপুৰ মেডিকেল কলেজলৈ ভৰ্তি কৰোৱা হৈছে নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথত বাগৰি পৰিছিল বিহু হুঁচৰি দলৰ বাহন তাৰ পিছতে হাহাকাৰ লাগে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে ৰাজ্যবাসীয়ে ৰঙালীৰ আনন্দ উল্লাসত মগন হৈ থকাৰ সময়তে ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা নাৰায়ণপুৰত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে নাৰায়ণপুৰৰ জখৰিয়াত এই দুৰ্ঘটনা সংঘটিত হৈছে বিহুৰ আনন্দ উল্লাস চলি থকাৰ মাজতে ৰাজ্যবাসীয়ে বিহুৰ আনন্দত মগন হৈ থকাৰ সময়তে ভয়ংকৰ পথ দুৰ্ঘটনা পথৰ ওপৰতে বাগৰি পৰে বিহু হুঁচৰি দলৰ বাহন আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে 13গৰাকী পৰিয়ালৰ সংকটজনক অৱস্থাত 4গৰাকী আটাইকেইগৰাকীয়ে লখিমপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাই আছো উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে এক্সক্লুচিভ দৃশ্যাংশ পাই দৰ্শকক কেৱল 13জন গুৰুতৰভাৱে আহত হৈ পৰিছে আৰু সংকটজনক অৱস্থাত 4গৰাকী লোক আটাইকেইগৰাকীকে লখিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে দুৰ্ঘটনাত পতিত হৈ পৰিছে মুহূৰ্তত বিহু দলৰ বাহন বিহু হুঁচৰি দলৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে বাগৰি পৰিছে বাহনখন এই ভয়ংকৰ দুৰ্ঘটনাত পতিত বিহু দলৰ বাহনত বহু যেহেতু হুঁচৰি দলৰ পাৰ্টিত থকা বহুকেইজন লোক আছিলে 13জন আহত হোৱাৰ খবৰ আহি পৰিছে 4জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে লখিমপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে ৰাজপথৰ আমি দৃশ্যাংশ দেখুৱাই আছো ৰাজপথতে এই ঘটনা সংঘটিত হৈছে মূল পথৰ ওপৰতে বাগৰি পৰিছে বিহু হুঁচৰি দলৰ বাহন তাৰ পিছতে লাগিছে হাহাকাৰ উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে চিকিৎসালয়লৈ ঘটনাৰ পিছতে প্ৰেৰণ কৰা হৈছে 108ৰ জৰিয়তে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে গুৰুতৰভাৱে আহত আৰু আহত লোকসকলক 13জন আহত হৈ পৰিছে 4জনৰ অৱস্থা অতি গুৰুতৰ বুলি জানিব পৰা গৈছে ৰাজ্যবাসীয়ে ৰঙালীৰ আনন্দ উল্লাসত মগন হৈ থকাৰ সময়তে মতলীয়া হৈ থকাৰ সময়তে ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা আমি দৃশ্যাংশ দেখুৱাইছো ৰাজপথতে বাগৰি পৰিছে বিহু হুঁচৰি দলৰ বাহনৰ ঘটনাৰ পিছতে হাহাকাৰ লাগিছে 13জনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে আৰু সংকটজনক অৱস্থাত 4গৰাকী লোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আটাইকেইগৰাকীকে লখিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতি হাহাকাৰ লাগে চাৰিওফালে বহুতো লোক তাত উপস্থিত হৈছে আৰক্ষীৰ বাহিনীও তাত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ দল তাত উপস্থিত হৈছে ঘটনাৰ পিছতে আমি দৃশ্যাংশ দেখুৱাইছো 13জন আহত হোৱাৰ খবৰ হৈ পৰিছে 4জনৰ অৱস্থা সংকটজনক আৰু আটাইকেইগৰাকীকে লগে লগে 108ৰ জৰিয়তে লখিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে লখিমপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ঘটনাৰ পিছতে হাহাকাৰ লাগিছে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ৰঙালীৰ আনন্দ উল্লাস চলি আছে ৰাজ্যজুৰি ৰঙালীৰ আনন্দ উল্লাসত মগন হৈ আছে ৰাজ্যবাসী আনন্দ উল্লাস চলি আছে আৰু সেই সময়তে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰিছে বিহু হুঁচৰি দলৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই তীব্ৰ বেগত আহি আছিল তেওঁলোকৰ হুঁচৰি দলৰ বাহনখন আৰু নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতে দুৰ্ঘটনাত পতিত হৈ পৰে বিহু হুঁচৰি দলৰ বাহন আৰু ৰাজপথতে বাগৰি পৰিছে বাহনখন তাৰ ফলতে 13গৰাকী লোক আহত হোৱাৰ খবৰ আহি পৰিছে 4জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে লখিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে আটাইকেইগৰাকীকে চিকিৎসাৰ বাবে লখিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে আমি দৃশ্যাংশ দেখুৱাইছো টাইম এইটৰ দৰ্শকক এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাইছো নাৰায়ণপুৰত সংঘটিত হৈছে ঘটনা লখিমপুৰৰ নাৰায়ণপুৰত এই ঘটনা সংঘটিত হৈছে নাৰায়ণপুৰৰ জখৰিয়াত সংঘটিত হৈছে দুৰ্ঘটনা ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে দৃশ্যাংশ দেখুৱাইছো বিহুৰ আনন্দ উল্লাস চলি আছে ৰাজ্যবাসী বিহুৰ আনন্দ উল্লাসত মগন হৈ আছে মতলীয়া হৈ আছে বাপতি সাহু ৰঙালী বিহুৰ আনন্দত মতলীয়া হৈ থকাৰ সময়তে ৰাজ্যবাসীয়ে ভয়ংকৰ দুৰ্ঘটনা নাৰায়ণপুৰত আৰু 13গৰাকী লোক আহত হোৱাৰ খবৰ হৈ পৰিছে 4জনৰ অৱস্থা অতি গুৰুতৰ বুলি জানিব পৰা গৈছে সংকটজনক অৱস্থাত সংকটজনক অৱস্থাত লখিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে লখিমপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে 108ৰ জৰিয়তে হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে লগে লগে আৰু ঘটনাস্থলীত বৰ্তমান আৰক্ষী উপস্থিত হৈছে আমি দৃশ্যাংশ দেখুৱাইছো হাহাকাৰ লাগিছে ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে বিহুৰ আনন্দ উল্লাসৰ মাজতে লখিমপুৰৰ নাৰায়ণপুৰত ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰিছে বিহু হুঁচৰি দলৰ বাহন ভয়ংকৰ দুৰ্ঘটনাত পতিত বিহু দলৰ বাহনত বহুতো যদি বিহুৱা আছিলে 13জন আহত হোৱাৰ খবৰ আহি পৰিছে মুহূৰ্তত 4জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে আটাইকে 108ৰ জৰিয়তে লখিমপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে আমি দৃশ্যাংশ দেখুৱাইছো ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে চাৰিওফালে হাহাকাৰ লাগিছে বিহুৰ আনন্দ উল্লাস চলি আছে ৰাজ্যজুৰি বিহুৰ আনন্দ উল্লাস চলি থকাৰ মাজতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে
আৰু দুৰ্ঘটনাত পতিত হৈ পৰিছে বিহু হুঁচৰি দলৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথতে বিহু হুঁচৰি দলৰ বাহন বাগৰি পৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যত ভয়ংকৰ দুৰ্ঘটনা বিহু দলৰ বাহন দুৰ্ঘটনাত পতিত হৈ পৰিছে আমি দৃশ্যাংশ পুনৰ জনাইছো যিসকলে এতিয়া চাই আছে আমাৰ বাতৰি জনাই আছো 13 জন আহত হোৱাৰ খবৰ আহি পৰিছে 4 জনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰিছে বিহু হুঁচৰি দলৰ বাহন আৰু ৰাজ্যবাসীয়ে আনন্দ কৰি আছে বিহুৰ আনন্দ চলি থকাৰ মাজতে ৰাজ্যবাসীয়ে বিহুৰ আনন্দত মগন হৈ থকাৰ সময়তে নাৰায়ণপুৰত ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰিছে বিহু হুঁচৰি দলৰ বাহন আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে বহু কেইগৰাকী 13 জন আহত হোৱাৰ খবৰ আহি পৰিছে 4 জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে আৰু আটাইকে এই মুহূৰ্তত খবৰ পাইছো লখিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে আমি দৃশ্যাংশ দেখুৱাই আছো 108ৰ জৰিয়তে লখিমপুৰ মেডিকেল কলেজ হাস্পতাললৈ আটাইকে প্ৰেৰণ কৰা হৈছে এক্সক্লুচিভ দৃশ্যাংশ আমি দেখুৱাইছো কেৱল প্ৰাইভেটৰ দৰ্শকক ঘটনাস্থলী উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰি দেখিবলৈ পোৱা গৈছে হাহাকাৰ লাগিছে ঘটনাৰ পিছতেই খবৰ আহি পৰিছে মুহূৰ্তত 4 জনৰ অৱস্থা অতি গুৰুতৰ বুলি জানিব পৰা গৈছে আটাইকে চিকিৎসাৰ বাবে উন্নত চিকিৎসাৰ বাবে লখিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে ৰাজ্যত ভয়ংকৰ দুৰ্ঘটনা পুনৰবাৰ জনাই আছো আনন্দ উল্লাসৰ মাজতে বিহুৰ ৰাজ্যজুৰি বিহুৰ আনন্দ উল্লাস চলি থকাৰ মাজতে ৰাজ্যবাসীয়ে বিহুত মগন হৈ থকাৰ সময়তে আনন্দ চলি থকাৰ মাজতে ৰঙালীৰ আনন্দ চলি থকাৰ মাজতে নাৰায়ণপুৰত বিহু হুঁচৰি দলৰ বাহন দুৰ্ঘটনাত পতিত হৈ পৰিছে আৰু 13 জন আহত হোৱাৰ খবৰ আহি পৰিছে মুহূৰ্তত 4 জনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে আটাইকে 108ৰ জৰিয়তে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে এম্বুলেন্সৰ জৰিয়তে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ঘটনাৰ পিছত উত্তপ্ত পৰিস্থিতি ৰাজপথত বাগৰি পৰে বিহু হুঁচৰি দলৰ বাহন আৰু গুৰুতৰভাৱে আহত হৈ পৰিছে কেইবাগৰাকীও জনাই 13 জন আহত হোৱাৰ খবৰ আহি পৰিছে 4 জনৰ অৱস্থা অতি গুৰুতৰ বুলি জানিব পৰা গৈছে আৰু ঘটনাস্থলী বৰ্তমান আৰক্ষী উপস্থিত হৈছে এক্সক্লুচিভ দৃশ্যাংশ জনাই আছো পুনৰ প্ৰাইভেটৰ দৰ্শকক দুৰ্ঘটনাত পতিত বিহু দলৰ বাহন নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতে ৰাজপথতেই বাগৰি পৰিছে বিহু হুঁচৰি দলৰ বাহন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰিছে কেইবাগৰাকীও 13 জন আহত হোৱাৰ খবৰ আহি পৰিছে 4 গৰাকীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে আটাইকে লখিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে আৰু ভয়ংকৰ দুৰ্ঘটনাত পতিত বিহু দলৰ বাহনখন ৰাজপথতেই বাগৰি পৰিছে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিছে তীব্ৰ বেগত আহি আছিল বাহনখন আৰু তীব্ৰ বেগত আহি থকা বাহনখন ৰাজপথতেই বাগৰি পৰে তাৰ ফলতে 13 গৰাকী লোক আহত হোৱাৰ খবৰ আহি পৰিছে 4 জনৰ অৱস্থা অতি সংকটজনক আৰু ঘটনা সংঘটিত হোৱাৰ পিছতে 108ত খবৰ দিয়া হয় ঘটনাস্থলী 108 লগে লগে পাই গৈ তাৰপিছত 108ৰ জৰিয়তে আটাইকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে উন্নত চিকিৎসাৰ বাবে লখিমপুৰ মেডিকেল কলেজলৈ বৰ্তমান তেওঁলোকক প্ৰেৰণ কৰা হৈছে ঘটনাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীয়ে বৰ্তমান ঘটনাস্থলী উপস্থিত হৈছে আৰু চাৰিওকাষৰ ৰাইজ তাত উপস্থিত হৈছে স্থানীয় লোক তাত উপস্থিত হৈছে হাহাকাৰ পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যবাসীয়ে ৰঙালী যিহেতু ৰঙালী বিহুৰ আনন্দ উল্লাস ৰাজ্যজুৰি চলি আছে মগন হৈ আছে ৰঙালীৰ আনন্দত সমূহ ৰাজ্যবাসীয়ে আৰু সেই সময়তেই ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰিছে বিহু হুঁচৰি দলৰ বাহন বিহুৰ আনন্দৰ মাজতে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰিছে বাহন আৰু গুৰুতৰভাৱে আহত হৈ পৰিছে কেইবাগৰাকীও বিহুৱা 13 জন আহত হোৱাৰ খবৰ আহি পৰিছে 4 জনৰ অৱস্থা অতি গুৰুতৰ বুলি জানিব পৰা গৈছে ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈ পৰিছে বিহু দলৰ বাহন নাৰায়ণপুৰত এই ঘটনা সংঘটিত হৈছে নাৰায়ণপুৰত ঘটনাৰ পিছতে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে নাৰায়ণপুৰ জখৰীয়াত এই ঘটনা সংঘটিত হোৱাৰ খবৰ আহি পৰিছে ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি আহতসকলক বৰ্তমান লখিমপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে আমি দৃশ্যাংশ দেখুৱাইছো কেৱল প্ৰাইভেটৰ দৰ্শকক 13 জন আহত হোৱাৰ খবৰ আহি পৰিছে 4 জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে 4 জনৰ অৱস্থা অতি সংকটজনক আটাইকে লখিমপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে দৃশ্যাংশ দেখুৱাইছে এক্সক্লুচিভ দৃশ্যাংশ আমি দেখুৱাইছো প্ৰাইভেটৰ দৰ্শকক বিহু হুঁচৰি দলৰ বাহন পতিত হৈ পৰিছে দুৰ্ঘটনা পতিত হোৱাৰ পিছতেই বৰ্তমান আহতসকলক লখিমপুৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে বিহুৰ আনন্দ চলি আছে ৰাজ্যবাসীয়ে আনন্দ উল্লাস কৰি আছে বিহু নাচি গান গাই বিহু নাচি থকাৰ সময়তে আনন্দ উল্লাস কৰি থকাৰ সময়তে বিহুৰ হুঁচৰি দলৰ বাহন দুৰ্ঘটনাত পতিত হৈ পৰিছে আৰু নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতে দুৰ্ঘটনা সংঘটিত হৈছে নিয়ন্ত্ৰণ হেৰুৱাই ফলতে বাগৰি পৰিছিলে বিহু হুঁচৰি দলৰ বাহন তাৰ ফলতে 13 গৰাকী লোক আহত হোৱাৰ খবৰ আহি পৰিছে 4 জনৰ অৱস্থা অতি গুৰুতৰ আমি বেলেগৰ প্ৰাইভেটকে আমি নিবলৈ যাওঁ দৃশ্যাংশ দেখুৱাইছো তাৰপিছত গাড়ীখন এনেকা হৈছে তাৰপিছত ডাইৰেক্ট আৰু পৰি গৈছোঁ তাৰপিছত পিছখন নাজানো পাহাৰটো তোমাক কোন জেগা আছিল তোমালোক হা তোমালোক নৱাবপুৰ হুচৰি মাৰিবলৈ আহি আছিলা অঁ হুচৰি
মাৰিবলৈ আহিছিলা নে আহিছিলা আহিলোঁ ক'ৰ পৰা নাইপুৰ এইটো এনেকৈ মানুহ এনেকৈ গাড়ীখন স্পীডত আছিল নেকি ইমান স্পীড নাই গাড়ী স্পীডত থকা মানুহ ইমান স্পীডত নাই আৰু ক'ত আছে আৰু গাড়ী বিহু গাড়ী দেখোনে গাড়ীখন এই এখন সন্মুখত গাড়ী এখন আছিলে গাড়ীখন তাৰমানে এই মানে দিব নোৱাৰি ফটককৈ লুটি খাই গুচি গ'ল কেইজন আছিলে মানুহ খুব 17জন 18জন ক'ৰ বিহু দলটো ক'ৰ বিহু দলটো বুঢ়াবহি কেইজন সংকট অৱস্থা বেয়া হৈছে এতিয়া এতিয়ালৈকে 4জন মেডিকেল কেইজন ক'লৈ নিছে লখিমপুৰলৈ 4টাক নিছে ঢলপুৰত 3টামান আছে বোলে আৰু 9পতো আছে 9পুৰত আছে ক'ত বিহু মাৰিবলৈ আহিছিলা তোমালোকে আমি 9পুৰত 9পত বিহু মাৰি উভতি গৈছিলা মানে ঘৰলৈ উভতি গৈছিলোঁ নহয়